বিটিআৰৰ উন্নয়নৰ ফুপুলা স্বৰূপ পৰিৱৰ্তনে ঢুকি নাপালে ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টি বিটিআৰৰ ইএম সঞ্জিত তাঁতীৰ গৃহ সমষ্টিৰ গ্ৰাম্য পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সাধাৰণ জনতাক বৰষুণ দিলে পথ নে পথাৰ ধৰিবই নোৱাৰা হৈ পৰে ভেৰগাঁৱৰ সোণাজুলিৰ গ্ৰাম্য পথছোৱা দৰং ওদালগুৰি লোকসভা সমষ্টি তথা পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ জৰাজীৰ্ণ পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে গাঁওবাসীক ৰাজ্যৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰে পৰিৱৰ্তনৰ কথা কৈ আছে তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰক মডেল ছুইজাৰলেণ্ড নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি থকাৰ মাজতে এটা জৰাজীৰ্ণ পথে দৰং ওদালগুৰি লোকসভা সমষ্টি তথা ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ সোণাজুলিৰ এটা গ্ৰাম্য পথৰ বাবে জমৰ যাতনা ভুগি আহিছে বিভিন্ন সভা সমিতিত পৰিৱৰ্তনৰ ফটাঢোল বজাই ফুলজাৰি ভাষণ আগবঢ়োৱা মিত্ৰজোঁটৰ চৰকাৰৰ দিনত পিছে প্ৰান্তে প্ৰান্তে আজিও দেখা নাপালে উন্নয়নৰ মুখ দৈনিক কেইবা শতাধিক যান বাহন স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা চাহপাত কঢ়িয়াই অনা বাহন এই পথেদিয়ে চলাচল কৰে এই বিধ্বস্ত পথৰ বাবে অঞ্চলবাসীয়ে জিয়াটো ভুগি আহিছে যাতায়াত ব্যৱস্থাত প্ৰতি বছৰে চৰকাৰ আহে আৰু যায় কিন্তু একমাত্ৰ যাতায়াতৰ সাধাৰণ গ্ৰাম্য পথটো আজিও সুচল হৈ নুঠিল অঞ্চলবাসীয়ে কেইবাবাৰো বিধ্বস্ত পথ মেৰামতি কৰিবলৈ জনপ্ৰতিনিধি ভিচিডিচিৰ অধ্যক্ষক অনুৰোধ জনালে যদিও কোনেও অঞ্চলবাসীৰ এই দুৰ্দশা কৰ্ণপাত নকৰিলে কেৱল মাথো মিছা প্ৰলোভন দেখুৱাই ঘৰিয়ালৰ চকুপানী টুকিবলৈ ৰাইজৰ মাজত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপস্থিত হয় জনপ্ৰতিনিধি ৰজাখৰীয়াক বহুবাৰ কাকতি মিনতি কৰিও কোনো ধৰণৰ সঁহাৰি নোপোৱাত অৱশেষত পুনৰ সংবাদ মাধ্যমৰ যোগেদি জনপ্ৰতিনিধিসকলক পথটো মেৰামতি কৰিবলৈ কাটৰ আহ্বান জনাইছে গাঁওবাসীয়ে ২ নম্বৰ সোণাজুলিৰ এই বেলডাঙা ৰাস্তা এই ৰাস্তাটো এই ইলেকশ্যনৰ আগত MCLA ইলেকশ্যনৰ আগত মোৰ ঘৰত আহিছিল সঞ্জীৱ তাঁতী আৰু তেওঁ জিতাৰ পিছত তাৰমানে ৰাস্তাটো কৰি দিম বুলি কৈছিল কিন্তু আজিলৈকে আমি মানে সেই ৰাস্তাটো মানে হৈ নুঠিল আৰু সেইকাৰণে এতিয়া আমাৰ মানুহ অহা যোৱা কৰা খুব অসুবিধা হৈছে ৰাস্তা এতিয়া আপোনালোকে দেখাই পাইছে এতিয়া আমাৰ যাৱা আহা গাড়ী মটৰ বুঢ়া মানুহ এতিয়া পৰি পেলাই এতিয়া ভৰি এতিয়াও ভিকি আছে ৰাস্তাতে তাৰপিছত এনেকৈ এতিয়া ৰাস্তাটো হ'ব লাগে আমি আৰু বিজেপিকে ভোট দি আছোঁ আৰু চেয়াৰমেনেও দেখাই পাইছে আমাৰ ৰাস্তাটোৰ কথা সেইকাৰণে হ'ব লাগে সৰু কালৰ পৰা দেখা পালোঁ বহুত ৰাস্তাটো হেৰি হৈ থাকে কৰা খহনীয়া কিবা কিবি হৈ থাকে কিন্তু বহুতে আহি চাই যায় কিন্তু সমবস্তকত নাই আমাৰ ইয়াৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক এতিয়া যাব নোৱাৰে আহিব নোৱাৰে স্কুলৰ তাৰপিছত আমি এতিয়া ডেকা ল'ৰা আমি কিবা কাৰণত কাম কৰি ভাত খাই আছোঁ আমি এতিয়া চাইকেল লৈ যাবও নোৱাৰা অৱস্থা হৈ গৈছে এনেকুৱা হৈ গৈছে মানে ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট অপেন প্লেটফৰ্ম